মৰিয়নি নাগা জাংকাত হাতী মানুহৰ সংঘাত নিশা বন্য হস্তীৰ আক্ৰমণত নিহত হৈছে এজন লোক মৃত্যুক আঁকোৱালি লৈছে মদন চুতীয়া নামৰ লোকজনে নিজৰ ধাননিৰ পৰা হাতী খেদিবলৈ যোৱাৰ সময়তেই হাতীয়ে কৰে আক্ৰমণ গিবন অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতী নাগা জাংকা অঞ্চলত কিছুদিন ধৰি উপদ্ৰৱ চলাই আহিছিল বন্য হস্তীৰ এটা জাকে বন বিভাগক অৱগত কৰাৰ পাছতো হাতী খেদাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে বন বিভাগৰ মানুহ আহে যেতিয়া হাতী এই পথাৰলৈ ওলায় তেতিয়া বন বিভাগৰ মানুহ আহে আৰু তেখেতসকলক অৱশ্যে ইনফৰ্মো কৰিব লাগে আৰু যোৱাকালি হয়তো বন বিভাগক তেওঁলোকে খবৰ দিয়া এইটো ফোন নম্বৰো তেওঁলোকে সকলোৰে হাতত তেওঁলোকে এভেইলেবল নহয় বা তেওঁলোকে নাপায়ো গতিকে যোৱাকালি হয়তো অন্য দিনাখনৰ নিচিনাকৈ ইয়াতো প্ৰায় ওলাই আছে নগা জাংকাত গতিকে অন্য দিনাখনৰ নিচিনাকৈ হয়তো নিজেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে হাতীখিনি কোনফালে গৈছে বা হাতী এজনীয়াই হওক বা দুজনীয়াই হওক কোনফালে গৈছে কি সেইখিনিতো অনুধাৱন কৰিব লাগে বন বিভাগৰ মানুহ নিজেই আৰু নিজেই অনুধাৱন কৰি মেলি আৰু এই হাতীৰ পিছত থাকি মেলি এইটো শস্য খোৱা বা তেওঁলোকে এই মানুহক কিবা ক্ষতি কৰা সেইবিলাকৰ পৰাতো নিৰাপত্তা দিব লাগিব ডিপাৰ্টমেণ্টৰ মানুহে গতিকে এতিয়া যোৱাকালি এনেকুৱা হ'ল এতিয়া এই পাঞ্চৱালৰ এতিয়া ভিডিপি ছেক্ৰেটাৰী মই আৰু আমাৰ পাঞ্চৱালৰ ফালে ইতিমধ্যে পূৰ্বৰ পৰা তেওঁলোকে বনীয়া হাতীৰ উপদ্ৰৱটো হোৱা